নমস্কাৰ, মই মলয় সূত্ৰধৰ টেক্স প্ৰেক্টিশনাৰ টেক্স কনসালটেন্ট। আজি আমি আলোচনা কৰিম সৰু বেপাৰী কেনেকৈ ইনকাম টেক্স ৰিটাৰ্ণ ফাইল কৰিব বা তাত কি ধৰণৰ সুবিধা বা কি ধৰণৰ আইন ব্যৱস্থা আছে এই বিষয়ে আজি বিস্তাৰিতভাৱে আলোচনা কৰিম। স্মল বিজনেছ বুলি কাক কোৱা হৈছে? ইনকাম টেক্সৰ মতে স্মল বিজনেছ বুলি ক'লে সৰু সুৰা দোকানদাৰ, যাক আমি ৰিটেইলাৰ বুলি কওঁ, রিটেইলার বা কন্ট্রাক্টর বুলি ক'লে সৰু কন্ট্রাক্টর আৰু আদাৰ সার্ভিস প্রোভাইডার এতিয়া এই স্মল বিজনেছৰ কাৰণে ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ এটা সেকশন ইন্ট্ৰোডিউস কৰিছে, সেইটো হৈছে 44AD। মন কৰিব, সেকশনটো হৈছে 44AD। এই সেকশনৰ আন্ডাৰত যাৰ টাৰ্ণওভাৰ বুলি ক'লে বছৰৰ বিক্ৰী 2 কোটি টকাৰ তলত, তেওঁলোকে সেইসকল বিজনেছমেনে 44AD সুবিধা ল'ব পাৰিব। এতিয়া 44AD কি আছে আমি জানিম। 44AD সুবিধা কোনে ল'ব পাৰিব? প্ৰথম ল'ব পাৰিব ইন্ডিভিজুৱেল। আমি আগৰ এপিসোডতো ইন্ডিভিজুৱেলৰ বিষয়ে আলোচনা কৰিছো। আৰু পাৰ্টনাৰশ্বিপ ফাৰ্ম। ইন্ডিভিজুৱেল মানে আমি ব্যক্তি, আৰু পাৰ্টনাৰশ্বিপ ফাৰ্ম মানে 2 বা ততোধিক তাতকে বেছি যদি মানুহ থাকে বিজনেছত, তাক পাৰ্টনাৰশ্বিপ বুলি কোৱা হয়। ইন্ডিভিজুৱেল, পাৰ্টনাৰশ্বিপ এইসকল অৰ্গেনাইজেশ্যনে 44AD সুবিধা ল'ব পাৰিব। ইয়াত পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰত কিছুমান পাৰ্টনাৰশ্বিপ থাকে LLP, লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ। এই LLP ফাৰ্মবোৰ ইয়াত 44AD সুবিধা ল'ব নোৱাৰে। আৰু কোম্পানী, কোনো লিমিটেড কোম্পানী হলে এই সুবিধা ল'ব নোৱাৰিব। ইয়াত আইনত আছে টাৰ্ণওভাৰ মানে বিক্ৰী, টাৰ্ণওভাৰ যাক কোৱা হয় মানে সেল যাক কোৱা হয়, বছৰৰ সেলটো যদি 2 কোটি টকাৰ তলত থাকে তেনেহলে 44AD ৰিটাৰ্ণ ফাইল কৰিব পাৰিব। আৰু মিনিমাম নেট প্ৰফিট 8% দেখাবই লাগিব। ধৰি লোৱা যাক মিষ্টাৰ এক্সৰ বছৰৰ বিক্ৰী 1 কোটি টকা, 1 crore। দোকানদাৰ, এজন সৰু দোকানদাৰ, তেনেহলে তেখেতৰ নেট প্ৰফিট হ'ব 8 লাখ টকা বা তাতকে বেছি হ'ব পাৰে, কিন্তু 8%ৰ তলত দেখাব নোৱাৰে। মিনিমাম 8% নেট প্ৰফিট দেখাব পাৰে। আৰু যদি পুৰা বিক্ৰী বেংকৰ মাধ্যমত হয়, চেকৰ মাধ্যমত হোক, গুগল পে হোক বা ইন্টাৰনেট বেংকিঙৰ থ্ৰুত, মানে বেংকৰ মাধ্যমত সম্পূৰ্ণ সেল হয়, এই ক্ষেত্ৰত নেট প্ৰফিট হ'ব 6%। তাৰমানে এই নেট প্ৰফিট 8 লাখৰ জায়গাত হৈ যাব 6 লাখ টকা। ইয়াত সুবিধাটো এইটোৱেই যে আপোনাৰ বুকস অফ একাউন্টছৰ প্ৰয়োজন নাই, মানে একাউন্টছ মেইনটেইন কৰিব নালাগে। আপোনাৰ হাতত যদি বিক্ৰীৰ হিচাপটো আছে তেনেহলে সেই বিক্ৰীৰ মতে আপুনি নেট প্ৰফিট মিনিমাম 8% অৰ 6% দেখক আৰু ৰিটাৰ্ণ ফাইল কৰক। তাত কোনো ধৰণৰ অসুবিধা নাই। আপোনাৰ এসেসমেন্টও হৈ যাব, আপোনাৰ একাউন্ট ক্লিয়াৰ হৈ যাব। 44AD আৰু এটা কন্ডিশন আছে। এই কন্ডিশনটো হৈছে, আমি আগতে কৈছো যে 2 কোটি টকাৰ তলত হলে 44AD সুবিধা ল'ব পাৰিব। 3 কোটিৰ তলত হলেও আপুনি সুবিধা ল'ব পাৰিব 3 crores। যদি আপোনাৰ বছৰৰ বিক্ৰী 3 কোটি টকাৰ তলত হয়, তথাপিও আপুনি 44AD সুবিধা ল'ব পাৰিব।
তাৰ কণ্ডিশ্যনটো হৈছে 95% আপোনাৰ সেল বিক্ৰী কৰাৰ পিছত যিখিনি পইচা পাব সেইটো যদি বেংকৰ মাধ্যমত পায়, চেক হোক, বেংকৰ ট্ৰান্সফাৰ হোক বা গুগল পে বা ইত্যাদি এইবিলাকৰ মাধ্যমত যদি বেংকৰ মাধ্যমত হয়, তেন 95% যদি হয়, তেনেহলে আপুনি 3 কোটি টকা আপোনাৰ বছৰৰ বিক্ৰী হলেও আপুনি এই সুবিধাটো ল'ব পাৰিব, অডিট কৰাৰ প্ৰয়োজন নাই। নেক্সট আৰু এটা আমি আলোচনা কৰিম 44ADA। তাৰ আগতে ইয়াতে ৰেষ্ট্ৰিকশ্যন এটা আছে, সেই ৰেষ্ট্ৰিকশ্যনটো আমি কৈ দিওঁ। ইয়াত ৰেষ্ট্ৰিকশ্যনটো হৈছে মিনিমাম 5 বছৰ 5 ইয়াৰ্ছ 44ADৰ আণ্ডাৰত ৰিটাৰ্ণ ফাইল কৰিব লাগিব। যদি মাজত ব্ৰেক কৰে, কিবা কাৰণত আপুনি 44ADত নলগাই আপুনি বুকছ অফ একাউণ্টছ থকা বুলি দেখায়, 2 বছৰ ৰিটাৰ্ণ ফাইল কৰিলে, তাৰপিছত বোলে আকৌ 44ADত কৰিব, তেতিয়া কিন্তু আপোনাৰ ডিজেলাও হৈ যাব। গতিকে আপুনি মিনিমাম 5 ইয়াৰ্ছ মেইনটেইন কৰিবই লাগিব। এতিয়া আহো আমি আৰু এটা প্ৰিজাম্পটিভ বিজনেছৰ হেৰি 44 সেকশ্যন 44ADA 44ADA। এই সেকশ্যনত কি আছে? এই সেকশ্যনটো বেছ কৰিছে প্ৰফেশ্যনৰ ওপৰত। প্ৰফেশ্যনৰ ক্ষেত্ৰত কি কৈছে যে আপ টু 50 lakhs কোনো প্ৰফেশ্যনেল ইনকাম 50 lakhs যদি হয়, তেনেহলে তাৰ 50% নেট প্ৰফিট দেখাব লাগিব। তাৰ কাৰণে কোনো বুকছ অফ একাউণ্টছ মেইনটেইন কৰাৰ প্ৰয়োজন নাই। এতিয়া প্ৰফেশ্যন কোন কোনবিলাক প্ৰফেশ্যন? নাম্বাৰ 1 সে ডক্টৰ, লয়াৰ বা মিউজিশিয়ান বা স্পোর্টস পার্সন, CA, ট্যাক্স প্র্যাকটিশনার, আমার দরে ট্যাক্স প্র্যাকটিশনার, আর্কিটেক্ট, ইত্যাদি এইবোৰ প্ৰফেশ্যনৰ আণ্ডাৰত আহে। আৰু 50 lakhs ম্যাক্সিমাম টাৰ্ণঅভাৰ, ইয়াৰ ওপৰত গলে কিন্তু অডিট কৰিব লাগিব। আৰু 44AD 2 কোটি টকাৰ ওপৰত গলে অডিট কৰিব লাগিব। 50 লাখ টকাৰ তলত যদি থাকে তো 50% নেট প্ৰফিট দেখালে আপোনাৰ বুকছ অফ একাউণ্টছ নালাগে, এনেকৈ ৰিটাৰ্ণ ফাইল কৰিব পাৰিব। ইয়াত আৰু এটা ক্লজ আছে, যদি আপোনাৰ সম্পূৰ্ণ বিক্ৰী বেংকৰ মাধ্যমত হয় বা 95% আপোনাৰ বেংকৰ মাধ্যমত হয়, সেই ক্ষেত্ৰত 75 লাখ লৈকে আপুনি 44ADৰ সুবিধা ল'ব পাৰিব। 75 লাখ য'ত 95% বেংকৰ মাধ্যমত বিক্ৰী কৰা হৈছে, 95% থ্ৰু বেংক সেল হৈছে, সেই ক্ষেত্ৰত আপুনি 75 লাখ ৰুপিজ লৈকে এই সেকশ্যনৰ সুবিধা আপুনি ল'ব পাৰিব। তাৰ ওপৰত গলে কিন্তু বুকছ অফ একাউণ্টছ লাগিব আৰু অডিট কৰাব লাগিব কোনোবা চাৰ্টাৰ একাউণ্টেণ্ট। আজি আমি আলোচনা কৰিলো সৰু বেপাৰী কেনেকে ইনকাম টেক্স ৰিটাৰ্ণ ফাইল কৰিব পাৰি বা তাৰ সুবিধা কি, আৰু আশা কৰিছো আপোনালোকে ভালে পাইছে। আপোনালোকে আমাৰ চেনেলক লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু তলত দিয়া ফোন নম্বৰত আপোনালোকে ফোনো কৰিব পাৰে বা কমেণ্টত আপোনালোকৰ কিবা কুৱেৰি থাকিলে আপোনালোকে সুধিব পাৰে, আমি এনচাৰ দিম। ধন্যবাদ।